কেঁচা পাতটো আহি পেলাই ফেক্টৰীত পৰিলে আৰু সেই পাতটো আহি পেলাই ইয়াতে প্ৰথম আৰম্ভণি ফেক্টৰীত ইয়াৰ পৰা আৰম্ভ পাতটো শুকুৱাব লাগিব, আচ্ছা অলপ লেৰিব লাগিব, তাৰপিছত ইয়াতো ভালকৈ নহয় প্ৰডাকশ্যন ইয়াত ইয়াত কি কৰে মানে পাতটো ইয়াত শুকুৱাই অলপ লেৰেলা হয়, পানী থাকিলে পানীটো নাইকিয়া হয়, মানে অলপ সেমেকা হেৰি হ'ব লাগিব, কি বুলি ক'ব এইটো লেৰেলিব লাগিব, লেৰেলিব লাগিব, তাৰ যিটো আৰ্দ্ৰতাটো থাকিব সেইটো নাইকিয়া হ'ব লাগিব অলপ পৰিমাণে, কেতিয়াবা বেছি হ'বলৈও বেয়া হ'ব, অলপ কম নাইকিয়া হ'ব লাগিব। কেইদিন ৰাখিব লাগে এনেকৈ? বেছি নহয় চাই লৈ পেলাই এইটো মানে পাতৰ গ্ৰীণলিব কোৱালিটিটো ৱেডাৰটো গোটেইখিনি চাই তেনেকুৱাকৈ এতিয়া নিৰ্দিষ্ট এটা কৰি দিবলৈ অসুবিধা হয়। মানে সেইটো আপুনি চোৱাৰ পাছতহে গম পাব যে এইটো হৈ গৈছে আৰু এতিয়া ৰেইনি ছিজনত পানীও যদি বেছি লাগে পানীটো খুৱাব লাগিব, তেনেকুৱা মানে বহুত কষ্ট দেখা আছে। ইয়াৰ পৰা যাব এটা টাইম কৰি দিলে ভুল হৈ যাব যে এইটো মানে ইমান ঘণ্টা লাগিব বা ইমান দিন লাগিব, 12 ঘণ্টা তেনেকুৱা নিৰ্দিষ্ট কোনো ধৰা বন্ধা মানে সময় নাথাকে। এতিয়া আমি যে ইয়াৰ পৰা যাব ভিতৰলৈ আহক। ইয়াত কি হ'ব যোৱা ইয়াত কি হ'ব সমানে ঠাণ্ডা হৈ আহিলে তাত যিমানটো এই দূৰলৈ যিমানটো ঠাণ্ডা হ'ব তাতে আহি আহিব অঁ ইয়াত ভাজি আছে এইটো পাৰ ডে প্ৰতিদিনে কিমান উৎপাদন কৰিব পাৰে? 10,000লৈকে পৰা যায়। 2001 চনতেই 3 বিঘা মাটিত চাহ খেতি আৰম্ভ কৰি 2026 চনলৈ এটা চাহৰ উদ্যোগ আপুনি স্থাপন কৰিলে। এই একদম আৰম্ভণিতে 2001 চনৰ পৰা কৰা এই চাহ খেতি আজিৰ তাৰিখলৈ চমু এটা আভাস আপোনাৰ জীৱনত দিছে। কষ্টটোতো কৰিবই লাগিব, যিকোনো মানে কাম এটা সফল কৰিবলৈ কষ্ট অধ্যৱসায় আৰু মোৰতো নিচাবাদী হ'লোঁ সেই কামটো। মানে মই 2001ত যেতিয়া প্ৰথম বাগান আৰম্ভ কৰিছোঁ, মই দিনটো ঘৰলৈ নাহোঁ। প্ৰথম 3 বিঘা মাটিত কৰিছোঁ। 3 বিঘা মানে মানুহখিনি থাকে কৰ্মচাৰী, সিহঁতৰ লগতে মই লাগি থাকোঁ বা দুই এটা কৰোঁ, বহি থাকোঁ, দুপৰীয়া খিচিৰি বনাওঁ, সিহঁতৰ লগত একেলগে খাওঁ, মই সন্ধিয়াহে আহোঁ। এনেকৈ থাকি তাৰপিছত পাত তুলিবলৈ ধৰিলোঁ। ষ্টাৰ্টিং মোৰ 3 বিঘা পিছত লাহে লাহে মই আধা বিঘা বঢ়ালোঁ নেক্সট ইয়েৰত, তাৰপিছত 3 বিঘা 4 বিঘা তেনেকৈ বঢ়াবলৈ তেতিয়াও মই দুপৰীয়া সময়ত ঘৰলৈ নাহোঁ কোনোবা দিনা, বা 10টা বজাত ভাত খাবলৈ মই নাহোঁ, কৰ্মচাৰী থাকে তাক পঠাই দিওঁ ঘৰলৈ, টিফিনটো লৈ যায় বাগানতে খাওঁ। ঘৰলৈ আহিলে মোৰ এঘণ্টা সময় গুচি যায়, আহিলোঁ খালোঁ ইটো সিটো কৰি তেনেকেই কৰি তাৰপিছত যেতিয়া সেইটো সময়ত বাৰু ৱেডাৰো ভাল আছিলে, প্ৰডাকশ্যনো ভাল আছিলে গ্ৰীণলিভৰ সেইটো টাইমত, আজি যিটো পৰ্যায় হৈ আছে চলি আছে, তেতিয়া বছৰটোত দুবাৰ কি হয় মই পাত কাটি দিবলগীয়া হয়, কাৰণ গ্ৰীণলিভৰ কোৱালিটিটো বেয়া হৈ যায়। তেতিয়া ধৰিলোঁ 2000ৰ ভিতৰত আৰু ফেক্টৰী পৰা আগেলৈকে। তাৰপিছত ফেক্টৰীও কম আছিলে তেতিয়া, মোৰ কৰ্মচাৰী যিখিনি আছিলে মই একদম প্ৰথমৰ মানে পুৰণা পুলি ৰোৱাৰ পৰা দুৰ্গা পূজাতো মই পুলি ৰুইছোঁ। মানে
দুৰ্গা পূজাত এটাই কেইদিন আগবেলা পুলি ৰুওঁ, পাছবেলা ডেইলি পে'মেণ্ট ডেইলি কৰোঁ, সিহঁতক পূজা চাবলৈ যায় গোটেই মানুহখিনি। সেই মানুহখিনিয়ে মোক ক'বলৈ ধৰিলে আপুনি ফেক্টৰী কৰক, যে নিজৰ পাতটো আমি নিজে মাৰিব পাৰিম, আপুনি কৰক। সিহঁতে আমাৰ কয় দেই, মানে মোৰ বুলি নকয়, আমাৰ বুলি কয়। সেইটো এটা মই দেখিলোঁ তেনেকুৱা। তাৰপিছত মইতো নোৱাৰোঁ দে, তহঁতৰ পইচা দে অলপ অলপকৈ ফেক্টৰী কাৰ্ড। তেতিয়া ভাবোঁ ফেক্টৰী কৰিলে বহুত টকা লাগে, আমিনো ক'ৰপৰা দিম, আমি হাজিৰা কৰি চলোঁ, ইয়াতে কাম কৰি আছোঁ। প্ৰথম আৰম্ভণি মোক সেই তেনেকৈ সিহঁতে ভৰাই দিলে। তাৰপিছত নিজে কি ভাবিলোঁ নাজানো আৰু 2000 কৰোণাৰ আগে আগে ভাবিলোঁ মই ফেক্টৰী কৰোঁ। কৰোণাৰ আগে আগে তাৰমানে 2020 চনত হৈছে। নাজানো তেতিয়া কৰোণা আহিব, সেইটোতো পিছতে গম পাইছোঁ। কৰোঁ বুলি ভাবিলোঁ, কৰিয়ে দিলোঁ। মই যিটো কাম কৰোঁ বুলি ভাবোঁ মানে ইমান বিশেষকৈ চিন্তা বহুত বহলকৈ নাভাবোঁ, মনলৈ অহাটো কৰি দিয়ে। যে কাম কৰিব পাৰিম আৰু যিহেতু থাকে আৰু অৰক্ষী নেতাও কাম মই চাহৰ লগতে জড়িত, গোটেই একেটা লাইনতে পৰে। মই কৰিলোঁ, বাউণ্ডেৰী ৱাল মাৰিলোঁ। তাৰপিছত কৰোণা আহি গ'ল, কৰোণা 2021 চন। কৰোণা আহি গ'ল। কৰোণা হ'লে গোটেই পৃথিৱীৰ সমস্যা হৈ গ'ল, গোটেই কাম শ্ল' হৈ গ'ল। তেনেকেই তথাপিও তাৰ মাজে মাজে লকডাউন কিবা কিবি থাকিলে, গাইডলাইন থাকিল, তাৰ মাজে মাজে কাম কৰিলোঁ। কৰি 2022 7 এপ্ৰিলত ফেক্টৰী ফাৰ্ষ্ট অপেনিং সেইদিনা। 2022 7 এপ্ৰিলত অপেনিং সেইদিনা কৰিলোঁ। মই তেতিয়াই মানে আগতেই ভাবি লৈছিলোঁ। মই আলোচনা কৰিছিলোঁ সমীৰণতী ইণ্ডাষ্ট্ৰী স্বত্বাধিকাৰী ধীৰাজ শৰ্মা। তেওঁ মই বিশ্বাস কৰোঁ আৰু চব মানে বেছিভাগ কথা তেওঁৰ লগত আলোচনা কৰোঁ। ফেক্টৰীটো কৰিম নকৰিম তেওঁৰ লগত আলোচনা কৰিলোঁ। তেওঁ গাইড দিলে মোক বহুত, যে আপুনি 2-3 বছৰ কিন্তু আপুনি ফেক্টৰী জুৱেল পাৰিবনে নাই আগতে সেইটো ভাবি লওক। মানে পাৰিবনে নাই মানে ফেক্টৰী আৰু ফেক্টৰী আৰু বাগান, মানে ফেক্টৰী আৰু ঘৰ আপুনি বাহিৰৰ সকাম নিকাম বিয়া বাৰু পূজা পাৰ্বণ চব বাদ দিব লাগিব। আপুনি আগতে সেইটো ঠিক কৰি লওক, মোক পাৰিম। মই কৰিয়ে দিলোঁ তেনেকৈ। আৰু তাৰপিছত আপোনাৰ ফেক্টৰীটো মিনি ফেক্টৰী এইটো সেইটো ডেইলি মানে দৈনিক কিমান মিট্টি 5 কুইণ্টেল ধৰে। তথাপিও তাৰ মাজত প্ৰডাকশ্যন গ্ৰীণ লিভাৰ প্ৰডাকশ্যনৰ ওপৰত আপ ডাউন হয় কেতিয়াবা, কিন্তু সেইটো হিচাপে তেনেকুৱাকৈ লাইচেঞ্চ হয় গৈ মানে ডেইলি তাত প্ৰডাকশ্যন হয় মিট্টি 5 কুইণ্টেল ষ্টেণ্ডাৰ্ড আৰু এইটো। আচ্ছা। মই মানে অকণমান খুব বেছি দীঘলীয়াকৈ নাপাতোঁ, তথাপিও সুদীৰ্ঘ আপোনাৰ বহুদিনীয়া চাহ খেতিৰ লগত এতিয়া শেহতীয়াকৈ আপুনি 2023 চনৰ পৰা চাহ উদ্যোগৰ লগত জড়িত হৈ আছে। আৰু বহুতে বহু কথা কৈ থকা আমি শুনোঁ, বিশেষকৈ যিখিনি ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ বহু সমস্যা আছে। মই থ্ৰুতে আপোনাৰ পৰা জানিবলৈ বিচাৰোঁ, কাৰণ আপুনি দুয়োটাৰ লগতে জড়িত। মহিলাত আপুনি চাহ খেতিয়কো এজন, তাৰপিছত আপুনি এজন প্ৰথম এজন ক্ষুদ্ৰ চাহ খেতিয়ক, লগে লগে আপুনি শেহতীয়াকৈ এজন চাহ প্ৰডাকশ্যনত জড়িত হৈ গ'ল। এতিয়া বহুতে কয় যে আমি মানে যিখিনি ক্ষুদ্ৰ চাহ খেতিয়ক আছে, যে এতিয়া চাহপাতৰ মূল্য আমি পোৱা নাই, বা এইবাৰ দামটো ৰেটটো বহুত কমি গৈছে। আমি যেনেধৰণে দামটো পাব লাগে তেনেধৰণে আমাক ফেক্টৰীয়ে আমাক পইচা নিদিয়ে। সেইটো হয় জানো? কাৰণ আপুনি দুয়োটাৰ লগতে জড়িত। আপুনি পিনে প্ৰথম আপুনি চাহ খেতিয়ক, দ্বিতীয়তে আপুনি এজন ফেক্টৰীৰ স্বত্বাধিকাৰী। সেইকাৰণে দুয়োটাৰ লগতে আপুনি যিহেতু জড়িত, সেইকাৰণে মই অকণমান জানিব বিচাৰিলোঁ। কোৱালিটিটো ডিমাণ্ড আছে সদায়, কিন্তু আমাৰ কি হয় এতিয়া কিছুমান কথা ক'বলৈও সুবিধা হয়, কিন্তু কোৱালিটিটো অলপ নিম্নগামী হয়। মানে কেঁচা মাল গ্ৰীণ লিফটো এতিয়াও আজিও যদি ফাইন লিফ হয়, গুড লিফ হয়, এতিয়া পাৰ কেজি 40-42 টকা আজিৰ দিনত চলি আছে 1 কেজি কেঁচা পাতত। আৰু চাহটো হ'ল বৈজ্ঞানিক কৃষি প্ৰণালী বুলিয়ে কয়। গতিকে সেই গোটেই মেথডখিনি ইউজ কৰিব লাগে, কিন্তু আমাৰ নাজানো কিহৰ কাৰণে ময়ো কিছু ক্ষেত্ৰত থাকি যায়গৈ। মোৰ চইল টেষ্ট নহয়, মেনিউৰিং কৰোঁ আমি আন্তাজত বা আইডিয়া এটা কৰি পেলাই মেনিউৰিং কৰি দিওঁ। হয়তো যিটো বস্তু আমাৰ তাত আছে উপৰিঞ্চি আমি দি দিওঁ, গতিকে আমাৰ খৰচৰ পৰিমাণ বেছি হৈ যায়। আকৌ গ্ৰীণ লিভৰ যিটো 7 days ৰাউণ্ড হ'ব লাগে আমাৰ সেইটো নহয়গৈ, নোহোৱাৰ কাৰণে কোৱালিটিটো ডাউন হৈ যায়। যদি কেঁচা মালটো ভাল হয় তেতিয়াহে মিট্টিটো ভাল হ'ব। সকলো বস্তু কেঁচা মালটোৱে মেইন ওপৰত, মানে কেঁচা মালটোৰ ওপৰতে নিৰ্ভৰ কৰে কোৱালিটিটো, মিট্টি কোৱালিটি। আচ্ছা,
তাৰমানে এতিয়া মই যিটো বুজিছোঁ আপোনাৰ কথাৰ পৰা যে আমি যিখিনি খেতিয়ক আছে খেতিয়কসকলেও মানে চাহৰ পাতটোৰ কোৱালিটি মেইনটেইনত তাৰমানে গুণগত যি ধৰণে পাতটো হ'ব লাগিছিল তেওঁলোকে সেই মেইনটেইনটো কৰিব পৰা নাই নেকি, ৰক্ষা কৰিব পৰা কিছু নাই? ক্ষেত্ৰত কৰিব পৰা নাই। এতিয়া এই যিটো আমাৰ ধান খেতি ধান মানে ৰোৱাৰ সময়ত অলপ লেবাৰ প্ৰব্লেম হয়, তাৰ কটাৰ সময়ত হয়, তথাপিও এইকণতে আৰু এটা কথা, এই কোৱালিটিটো যে মেইনটেইন কৰিব পৰা নাই খেতিয়কসকলে, কাৰণটো কি? অত্যাধিক কীটনাশক প্ৰয়োগ নহয় নে নহয় কি? অত্যাধিক কীটনাশক নহয়, সেইটো ৰাউণ্ড এজটো মেইনটেইন নকৰাৰ কাৰণে। কিয় কৰিব নোৱাৰে? কিছুমানে জানি শুনি কৰে, কিছুমানৰ লেবাৰ প্ৰব্লেমৰ কাৰণে হৈ যায়। তাৰমানে এতিয়া মই 7 days ৰাউণ্ডটো গৈ 12 হৈ যায়, মানে 7 দিনৰ মূৰে মূৰে ছিঙিব লাগে। 7 দিনৰ মূৰে। মানে আজি যেতিয়া পাত এটা ছিঙি দিলে, কেঁচা পাতটো ছিঙিলে, পিছৰবাৰ আকৌ সেইজোপা গছত 7 দিনৰ মূৰত ছিঙিব 7 লাগে। দিনৰ মূৰত কেতিয়াবা কি হয়, ৱেডাৰ যদি ভাল হ'ল 6 দিনতো প্লানিং কৰিবলগীয়া হয়। কিন্তু 7 দিনতকৈ বেছি হ'ব নালাগে, বেছি হ'ব হয়তো এদিন কমিব লাগে, কমিব লাগে, মানে 7 দিনৰ ঠাইত 6 দিনত ছিঙিব লাগে, পৰা যায়, কিন্তু সেইটো 8 দিন 9 দিন 10 দিন হ'বগৈ নালাগে। আমাৰ মানে বাগান ক্ষুদ্ৰ চাহ খেতিয়কৰ কি হয়, বাগান যিমান আছে এৰিয়া প্লেণ্টেশ্যন, সেই হিচাপে লেবাৰ যিমানখিনি লাগে তাতকৈ আমাৰ বহুত কম ব্যৱহাৰ হৈ আছে। আৰু আমাৰ প্ৰফিট নাই বুলি নাই, আজিতো বিগ ৱাৰ চলি আছে। ইলেক্ট্ৰিচিটিৰ পৰা লেবাৰৰ পৰা মেডিচিনকে আদি কৰি মেডিকেল গোটেইখিনি দি চলি আছে। আমাৰ স্মল টিউবাৰ্ছত তেনেকুৱাকৈ একো দিবলগীয়া নহয়, খৰচ একো কৰিবলগীয়া খৰচ নাই, গতিকে প্ৰডাকশ্যন কষ্টটো কম হৈ আছে সেইপিনৰ পৰা চাবলৈ গ'লে। কাৰণ আমাৰ শ্ৰমিকখিনিত যিখিনি ডাঙৰ কোম্পেনী আছে তেওঁলোকে যিমান শ্ৰমিকৰ নামত খৰচ কৰিবলগীয়া হয়, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সিমানখিনি খৰচ কৰিবলগীয়া নহয়। এইকণতে মোৰ মনলৈ আহিছে, আপোনাৰ কথাৰ পৰা মই বুজিব পাৰিছোঁ, তাৰমানে কোৱালিটিটো মেইনটেইন কৰিব নোৱাৰাৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰধান সমস্যাটোৱে হ'ল শ্ৰমিক নেকি? শ্ৰমিক প্ৰধান সমস্যা শ্ৰমিক নহয়, কিছু ক্ষেত্ৰতহে শ্ৰমিক। কিছু ক্ষেত্ৰতে শ্ৰমিক। প্ৰধান সমস্যাটো কি হ'ব? প্ৰধান হয়তো গোটেই বৈজ্ঞানিক কৃষি প্ৰণালী বুলি কৈছোঁৱেই, আচ্ছা, হয়তো ট্ৰেইনিঙৰ অভাৱ বা শিকাৰ আগ্ৰহটো কম, আৰু দেখিও নেদেখা ভাৱ যোৱা কিছুমান বুলি কয় যে এলাহতে থাকি গৈছে। তেনেকুৱা হ'ব পাৰে। নাই, মানে চাহ খেতিটো হৈ গ'ল আমাৰ গোটেই ৰাজ্যখনৰ অৰ্থনীতিৰ মূল স্নায়ুকেন্দ্ৰ, আৰু বহু এই চাহ খেতিয়কৰ লগত মানে চাহ ব্যৱসায়ৰ লগত জড়িত হৈ আছে। তো আপুনিও বহুত দিন জড়িত হৈ থকা হেতুকে মই আপোনাক অকণমান আৰু এটা কথা সুধি লওঁ, বৰ্তমান চাহ খেতি বা চাহ উদ্যোগটোত প্ৰত্যাহ্বান কিবা আপুনি দেখিছে নেকি? যিকোনো ব্যৱসায়ত প্ৰত্যাহ্বানটো থাকিব, সেই প্ৰত্যাহ্বান আগবাঢ়ি যোৱাটো সেইটো কেনেকৈ যায়, মানে একতা একগোটটো লাগিব, আৰু লগতে কোৱালিটিটোত গুৰুত্ব দিব লাগিব। সেইকেইটা হৈ গ'লে ছাকচেছ হ'ব লাগিব। আৰু এইটো হ'ল মানে কি হয়, এইটো প্ৰথম আৰম্ভণিটো হৈছিলে ঢৌ বুলিয়ে ক'ব লাগিব। অসম গণ পৰিষদৰ চৰকাৰৰ সময়ৰ পৰা চাহ খেতিটো আমাৰ অসমীয়া মানুহখিনি আগবাঢ়ি আহিছিলে, কাৰণ বহুত মানুহ চলিছে আজি পৰিয়াল। এতিয়া মানে আমাৰ চুতীয়া চেণ্টাৰ মোৰ ওচৰ হয়, যেতিয়া বাগানত কেঁচা পাত কমি যায়, চেণ্টাৰৰ দোকানখিনি ইনকাম কমি যায়, চেল কমি যায়। তাৰমানে কি ইনডাইৰেক্টলি ইয়াৰ লগতো জড়িত, চাহৰ লগত জড়িত, মানে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চাহ উদ্যোগটোৰ লগত বহু মানুহ জড়িত হৈ আছে। সাৰ দোকান হওক, সাৰ দোকানৰ পৰা আৰম্ভ কৰি গাড়ীখন চলোৱা সেই ল'ৰাজনলৈকে, বলেৰো গাড়ী কেইখন আছিলে, টাটা মোবাইল কেইখন আছিলে ক্ষুদ্ৰ চাহ খেতিয়ক হোৱাৰ আগতে, এতিয়া গাঁৱত কেইখন আছে, সেই ডিফাৰেঞ্চটো চালে হয়। আৰু কিছুমান বস্তু কোৱালিটিটো ৰাখিবই লাগিব, সেইকাৰণে মই কোৱালিটিৰ ডিমাণ্ড সদায় আছে। চাহৰো আজিও এতিয়া মিট্টি বিচাৰি থাকে, কিন্তু দিব নোৱাৰে, কাৰণ ক্লাইমেটটো চেঞ্জ হৈছে কৰোণা কালৰ পৰা। আৰু জলবায়ুৰ ওপৰতো এটা পৰিৱৰ্তন এটা আহে ন, মানে 2000 কোৱালিটিটো জলবায়ুৰ ওপৰতো অলপ মানে এফেক্ট হৈছে, নোহোৱা নহয়। মানে আগৰ যিটো জলবায়ু অসমত আছিলে বা ইয়াত আছিলে, সেই জলবায়ুটো পৰিৱৰ্তন হৈ যোৱাৰ লগে লগে আমাৰ ইয়াত চাহতো এটা প্ৰভাৱ পৰিছে, মানদণ্ড এটা কমি গৈছে। আগতে যি ধৰণে সেই এটা ভাল গুণগত পাত এটা উৎপাদন হৈছিলে, এতিয়া সেই হিচাপে মানে পাত এটা উৎপাদন সেইটো এটা কাৰণ। সেইটোৰ ওপৰতো হৈছে অলপ। বাকীটোতো মই ইমান দিনে কৰি আছোঁ, তেনেকুৱাকৈ মোৰ চকুত একো পৰাগৈ নাই, প্ৰত্যাহ্বান হিচাপে তেনেকুৱা নাই পৰা। ক্ৰাইচিছ আছে নেকি এতিয়া? কেঁচা পাতৰ ক্ৰাইচিছ? কেঁচা পাতৰ এতিয়া ক্ৰাইচিছ আছে এতিয়া, মানে চাহিদা আছে, চাহিদা আছে, কিন্তু কেঁচা পাতৰ অভাৱ এতিয়া অভাৱ হৈ আছে।
কিয় আমাৰ বহু চাহ খেতিয়ক আছে, এইটো জলবায়ুৰ কাৰণে হৈছে। এইটো তেওঁলোকে যিমানটো মানে উৎপাদন কৰিব পাৰিব লাগিছিল যিমানটো পৰা নাই। সিমানখিনি হোৱা নাই। এইটো সময় ছিজন টাইমে ধৰে, কিন্তু হোৱা নাই সেই হিচাপে। ভৰ ছিজন আৰু একেবাৰে ভৰ ছিজন। আৰু কি হয়, মই মানে যিমানটো জানো, যিমানখিনি বছৰটোত যিমান পাত দিব সেই দিবই। হয়তো সেই 3 মাহতো দিব পাৰে, 6 মাহতো দিব পাৰে। আজি যে এই পাতখিনি নাই ৰোৱা, কম হৈছে প্ৰডাকশ্যনটো, সেইটো হয়তো 1 মাহৰ পিছতো হৈ যাব পাৰে। আৰু তেতিয়া কি হৈ যায়, ইমান বেছি প্ৰডাকশ্যন হৈ যায়, লেবাৰৰ অভাৱ হৈ যায়, ফেক্টৰীৰ এটা লিমিট থাকে, কিমানখিনি ফেক্টৰীয়ে পাত মাৰিব নোৱাৰে, মানে প্ৰডাকশ্যন কৰিব নোৱাৰে, সেই তেতিয়া পাত কিছু পেলনি যায়গৈ। আৰু এই বস্তুটো ৰাখি থ'ব নোৱাৰি না, গছত ৰাখি থ'ব পাৰি। ময়ো ব্যক্তিগতভাৱে চকুত পৰিছে, বহু সময়ত কি হয়, আমি ৰাস্তাৰ কাষত দেখিছোঁ, মই ব্যক্তিগতভাৱে দেখিছোঁ, বহু পাত পেলাই দিয়ে দম হৈ থকা দেখোঁ। সেইটো কিয় হয় বুলি ক'লে? যেতিয়া বেছি পাত হৈ যায়, প্ৰডাকশ্যনটো বেছি হৈ যায়, আচ্ছা, বা কেতিয়াবা কি হয়, গাড়ীত ভালদৰে যেনেকৈ পাতটো এইটো মানে 3-4 ঘণ্টাৰ ভিতৰত তাত জ্বলি যাব, বহুত গৰম হয়, অন্য গছপাতৰ লগত চাহটো নিমিলে। বেগত যদি ভৰাই থয়, পাতটো ৰঙা হৈ যায়, ৰঙা হৈ পাতটো ডেমেজ হৈ যায়, তেতিয়া ফেক্টৰী সেইটো পাত ৰিচিভ নকৰে। আচ্ছা, তেতিয়া সেই পাতটো আকৌ ভটাই আনি পেলাই দিবলগীয়া, সেইটো সেই মানে যোনে কেৰিং কৰে সিহঁতৰ ওপৰত, সিহঁতৰ ভুলৰ কাৰণে এইটো হয়। মানে 3-4 ঘণ্টা এতিয়া পাৰি, মানে চিঙাৰ পিছত 3-4 ঘণ্টাৰ ভিতৰত গৈ পেলাই ফেক্টৰীত পাব গ'লে চিঙাৰ পৰা নহয়, বেগটোত ভৰোৱা। যদি বেগটো এটা 15 কেজি ভৰাব লাগে, তাত যদি 40 কেজি ভৰাই দিয়ে, কেঁচা পাতৰ গুণটো নিম্নগামী হৈ যায়, সেইটো মৃত্যুত এফেক্ট হৈ গ'ল। মানে তেনেকুৱা বহুত কথা কিছুমান থাকে। এনে মানে এতিয়া আপোনালোকৰ যিমানটো প্ৰডাকশ্যন কৰি আছে, উৎপাদন যিমানটো কৰি আছে, সেইটো বিক্ৰী কৰিবলৈতো একো অসুবিধা নাই? একো অসুবিধা নহয়, খালি পাটৰহে অলপ অসুবিধা পাইছে, পাটৰ অভাৱ, কেঁচা পাটৰ অলপ কেঁচা পাটৰ অভাৱ হৈ আছে। নাই, মই মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ আপোনাৰ লগত এই চাহৰ সম্পৰ্কে অকণমান কথা পাতিম। আজি ফেক্টৰীলৈ আহিলোঁ, গোটেইখিনি চালোঁ, কেনেকৈ কি প্ৰডাকশ্যন হয়, ক'ত থাকে, কি নহয়, আপুনি ধুনীয়াকৈ বুজাই দিলে, তাৰ বাবে বহুত ধন্যবাদ। আৰু চবতকৈ ভাল লগা কথা, মই আপোনাক জানো, বহু আপুনি কষ্টৰ সংঘাতৰ মাজেদি আহি 2001 চনতে সেই 3 বিঘা মাটিত চাহ খেতি কৰি আজি এটা এই পৰ্যায় পাইছে। আৰু আমাৰ অসমীয়া যুৱকে যেতিয়া এনেকৈ আগবাঢ়ি যাব পাৰে বা আগবাঢ়ি যায়, সঁচাকৈ এইটো এটা প্ৰশংসনীয়। আৰু আপোনাক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়াকৈ গোটেইখিনি আজি আমাৰ ফেক্টৰীটো আপুনি দেখাই দিলে, শিকাই দিলে। আমি বহুখিনি বস্তু, মোৰো আচলতে ব্যক্তিগতভাৱেও মানে মন এটা আছিলে, ফেক্টৰী এটাৰ ভিতৰত গৈ পেলাই কোনটো, কাৰণ দোকানৰ পৰাহে সদায় কিনি আনি খাই থকা হয়, কোনটো কি কথা কি বতৰা, তাৰ গ্ৰেড ৱাইজত মই ইমান সবিশেষকৈ জনা নাছিলোঁ। আজি ধুনীয়াকৈ গম পাই, আপুনি ধুনীয়াকৈ বুজাই দিলে, সেইকাৰণে আপোনাক মই 3 বিঘাৰ পৰা আৰম্ভ কৰিছোঁ, 3 বিঘাৰ পৰা আজি 70-80 বিঘা কৰিছোঁ। প্ৰশংসনীয়। কোনো মই ক'তো শিক্ষা মানে কোনো আনুষ্ঠানিক শিক্ষা নাই লোৱা, মই নিজে কিতাপ আনিছোঁ, পঢ়িছোঁ। আমাৰ যিখিনি ক'ৰবাত ছেমিনাৰ তেনেকুৱা জাতীয় হয়, মানে টকলাই বা ৰিচাৰ্চ চেণ্টাৰৰ পৰা মানুহ আহে, তাত বাৰু এটেণ্ড কৰোঁ, সেইটো থাকোৱেই, তাতো শিক্ষা কিছুমান লৈছোঁ। তেনেকৈ আলোচনা কৰি তেনেকেই বাহিৰে নিজে দেখি কিছু ক্ষেত্ৰত ঠেকি হয়, দেখিও অধ্যয়ন যেনেকৈ হওক, দেখি শিকি তেনেকৈ ইমানখিনি কৰিলে কষ্টটো কৰিবই লাগিব, যেনে কষ্ট কৰিবই লাগিব। মানে সেই তাৰ লগত জড়িত হৈ থাকিল কাৰণে অন্যান্য কিছুমান বাদ দিবলগীয়া হয়, বহু বাদো যিটো তেনেকৈ শৰীৰ চৰ্চা কৰিলে বেয়া চিন্তাধাৰা, বেয়া কিছুমানে বাতৰি থাকে, ঠিক এইটো মোৰ নিচা হ'লগৈ চাহ খেতিটো। মোৰ এইটো ঠিক জীৱিকা নহয়, নিচা। সেইটো মই কৰিবই লাগিব, ভাল পাওঁ এইটো কাম কৰি। মই সেইটো সময়ত বয়সৰ ভিতৰত চবতকৈ সৰু মই আছিলোঁ, 2001 চনত। তেতিয়া কিমান বয়স আছিলে? মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই নাই? পাছ কৰিলোঁ। মই মানে ডিগ্ৰী পঢ়ি আছিলোঁ। মই ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ তেতিয়াই মই 20 বছৰ হোৱাই নাই। তেতিয়াই মই চাহ খেতি কৰিছোঁ, কাৰণ সেই অসম গণ পৰিষদে সহায় কৰোঁতে বহুত হেল্প কৰিছিলতো, মানে নাৰ্চাৰী হওক, প্লেণ্টেশ্যনৰ হওক, তেতিয়া এটা ঢৌ আহিছিলে চাহ খেতিৰ অসমীয়া মানুহখিনিৰ মাজত, সেই ঢৌতে মই উঠি গ'লোঁ। তেনেকৈ পঢ়ি থাকোঁতে চখতে কৰিলোঁ, বাঢ়িয়ে গ'লোঁ। তেতিয়া আৰম্ভণি কৰা, আৰু আজি উন্নতি কৰি পেলাই তেতিয়া মই টকাৰ কাৰণে মানে প্ৰথমতে সেই এটা নিচাত এটা কৰিছিলে, ঢৌ এটা আহিছিলে, চবেই চাহ খেতি ইনকাম কৰিম বুলি মই চাহ খেতি নাই কৰা। তেতিয়া চবেই কৰিছে, মই চখতে কৰিলোঁ। মাটি আছিলে, ককাই লৈ থৈছিলে 3-4 বিঘা মাটি, ওখ মাটি। কোনো কোৱাও নাছিল নেকি আপোনাক চাহ খেতি কৰা বুলি?
দুই এজনৰ পৰা পৰামৰ্শ মানে দিছে বাৰু মানে ঘৰুৱাহীভাৱে দেউতাই হওক বা ককাই হওক তেনেকুৱাকৈ হেৰি কৰা নাছিলে বাৰু মইহে নিজাকে আপুনি চিন্তা কৰি পেলাই তাৰপিছত সহায়টো আহিছে বাৰু চবৰ পৰা কৰিব লাগিব কাৰণ পঢ়ি থকা ল'ৰা হয় তেতিয়া একদম ইনকামৰ কথা আছে ইনকামৰ কথা আছে কাৰণ তেতিয়া ইনভেষ্টমেণ্টৰ কথা টকাৰ কথা আছে তেতিয়া আপোনাৰ 20 বছৰ হোৱাই নাই আপুনি আৰম্ভ পঢ়ি আছে আৰু আজি এইটো পৰ্যায় আজি পাইছে সেইটো মানে এটা গৌৰৱৰ কথা আমাৰ কাৰণে এজন অসমীয়া ল'ৰাই নাজানো মই কষ্ট কৰি আছোঁ ভগৱানৰ আশীৰ্বাদ আছে যিমান পাৰোঁ গৈ থাকিম আৰু আগবাঢ়ি যাব পাৰিম গৈ থাকিম আৰু আগবাঢ়ি যাওক যিমান পাৰোঁ দেখা যাওক ময়ো হ'ব লগতে আৰু এতিয়া মই অকল একদম সেইটোৱে কথাই মই মানে সেই তেনেকুৱাকৈ ভাবোঁ মই যে কিবা এটা কাম কৰিলোঁ অকল মোৰেই নহয় আজি আপুনি কেইটা পৰিয়াল চলিছে তাৰ লগত কিমান মানুহ জড়িত হৈ আছে আজি আপুনি বাগানখন কৰিছে কিমান মানুহ জড়িত হৈ আছে ডাইৰেক্ট আৰু ইনডাইৰেক্ট মই তেনেকৈ মানে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহু মানুহ বহুকেইটা পৰিয়াল আপুনি চলাই থকা নাই জানো সেইটো এটা আশীৰ্বাদ সেইটো এটা ধৰ্ম সেইটো এটা ধৰ্ম কৰি আছে কৰ্মৰ জৰিয়তে ধৰ্ম কৰিলোঁ নিশ্চয় নিশ্চয় ঠিক আছে জুৱেল দা বহুত ভাল লাগিলে আকৌ লগ পাম তেতিয়াহ'লে আজি আৰু খুব বেছি দীঘলীয়া নকৰোঁ ন ইমানতে ধন্যবাদ